বিহুৰ পিছতে এইবাৰ ঝুমুৰ নৃত্যই ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ আগবাঢ়িছে আৰু 24 ফেব্ৰুৱাৰী তাৰিখে সৰু-সজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব এই কাৰ্যসূচী অনুষ্ঠান আৰু চাবুৱাৰ পৰা সৰ্বাধিক ঝুমুৰ শিল্পী যাব বুলি ইতিমধ্যে আমি গম পাইছোঁ। অসমৰ ভিতৰত চাবুৱাৰ পৰা সৰ্বাধিক 446 গৰাকী শিল্পী এই যি ৱৰ্ল্ড ৰেকৰ্ডৰ কাৰণে বিশ্ব ৰেকৰ্ডৰ কাৰণে যি 24 ফেব্ৰুৱাৰী তাৰিখে যুঁজাই চলাইছে তাৰ বাবে তেওঁলোকে ইতিমধ্যে যাব আৰু আজি এই চাবুৱাৰ বেটমেলা খেলপথাৰত এই শিল্পীসকলৰ বাছনি প্ৰক্ৰিয়া চলি আছে। মই ইয়াৰ যি সামগ্ৰিক পৰিৱেশ সেই সামগ্ৰিক পৰিৱেশ মোৰ কেমেৰা সহযোগী দেখুৱাবলৈ অনুৰোধ জনাইছো। যিহেতু চাবুৱাৰ পৰা 446 গৰাকী শিল্পী এই যি বিশ্ব ৰেকৰ্ড কৰিবলৈ আগবাঢ়িব আৰু তাত চাবুৱাৰ সৰ্বাধিক ঝুমুৰ শিল্পী যাব বুলি আমি গম পাইছোঁ। আমাৰ এতিয়া বিধায়ক মহোদয় আছে। 24 ফেব্ৰুৱাৰী তাৰিখে ঝুমুৰে বিশ্ব ৰেকৰ্ড কৰিবলৈ আগবাঢ়ি গৈ আছে। কি ক'ব? চাবুৱা সমষ্টিৰ তৰফৰ পৰা ইতিমধ্যে সৰ্বাধিক শিল্পী যাব বুলি গম পাইছে। আমি সকলোৱে জানো অসমখন বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ বসতিস্থল আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ আছে নিজস্ব কৃষ্টি কলা সম্ভাৰ। অসমৰ অন্যতম বৃহৎ জনগোষ্ঠী হ'ল চাহ জনগোষ্ঠী আদিবাসী সমাজ আৰু এই চাহ জনগোষ্ঠী আদিবাসী সমাজৰ মূল যিটো নৃত্য মূল যিটো সাংস্কৃতিক উপাদান সেইটো ক'বলৈ হ'লে ঝুমুৰ। গতিকে এই ঝুমুৰক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই ঝুমুৰৰ জৰিয়তে বিশ্ব ৰেকৰ্ড কৰিবৰ কাৰণে আমাৰ অসম চৰকাৰে অহা 24 ফেব্ৰুৱাৰীত ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত গুৱাহাটী সৰু-সজাই খেলপথাৰত প্ৰায় 8,000 ঢুলীয়া নাচনীৰ সমাহাৰেৰে ঝুমুৰ নৃত্য পৰিৱেশন কৰিব। গতিকে ইয়াৰ বাবে ব্যাপক প্ৰস্তুতি ৰাজ্যজুৰি চলিছে। প্ৰতিখন চাহ বাগিচা প্ৰতিটো বস্তি প্ৰাক্তন চাহ শ্ৰমিক অঞ্চলৰ পৰা শিল্পী বাছনি প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু আজি আনুষ্ঠানিকভাৱে আজিৰ পৰা 4 দিন ধৰি চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত আমাৰ শিল্পী বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ব হৈছে আৰু আজি চাবুৱা এই অনুষ্ঠানত প্ৰায় 700 ঢুলীয়া নাচনীয়ে নাম ভৰ্তি কৰিছে আৰু আমি 1000 হ'ব বুলি আশা কৰিছো আৰু এই 1000ৰ ভিতৰত 446 গৰাকী নাচনী ঢুলীয়া ৰচিকা আদি নিৰ্বাচন কৰা হ'ব। বাছনি প্ৰক্ৰিয়া চলি আছে। সাংঘাতিক এটা ধুনীয়া পৰিৱেশ হৈছে। গতিকে মই এই উদ্যোগ গ্ৰহণ কৰাৰ কাৰণে আৰু আমাৰ কৃষ্টি সংস্কৃতিক অব্যাহতভাৱে আগুৱাই নিয়াৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গ্ৰহণ কৰা প্ৰচেষ্টাক মই ধন্যবাদ জনাইছো। ইতিমধ্যে চাবুৱাৰ পৰা সৰ্বাধিক শিল্পী যাব বুলি গম পাইছো। এই ক্ষেত্ৰত আপোনাৰ অসমখন 200 বছৰীয়া চাহ সংস্কৃতিৰে গৌৰৱান্বিত। 200 বছৰ আগতে ব্ৰিটিছসকল আহিছিল, অসমত চাহ বাগিচা স্থাপন কৰিছিল আৰু অসমত প্ৰথম চাহ বাগিচা চাবুৱাত চাহ বাগিচা আৰম্ভ হৈছিল। চাবুৱা চাহ বাগিচা আৰু চাবুৱা লাহোৱাল বিধানসভা সমষ্টিত আটাইতকৈ গৰিষ্ঠ সংখ্যক চাহ বাগিচা আছে। গতিকে ইয়াত 200 বছৰীয়া চাহ উদ্যোগৰে সমৃদ্ধ চাহ জনগোষ্ঠীয় লোকসকল সাংস্কৃতিকভাৱে যথেষ্ট আগৰণুৱা চহকী। গতিকে ইয়াত আমাক সৰ্বাধিক টাৰ্গেট দিয়া হৈছে 446 গৰাকী। গতিকে সেইখিনি শিল্পী নিৰ্বাচিত শিল্পী বাছনি কৰিবৰ কাৰণে ভাল শিল্পী বাছনি কৰিবৰ কাৰণে আমাৰ জোৰদাৰ প্ৰচেষ্টা চলিছে আৰু আমিও নিজৰ প্ৰক্ৰিয়াটোত খুব অন্তঃকৰণে জড়িত হৈছো। যোৱা কেইবাদিনো ধৰি প্ৰস্তুতি চলাইছিলো আৰু প্ৰতিখন চাহ বাগিচাত যাতে আমাৰ নাচনী ঢুলীয়াসকল আহিব পাৰে, শিল্পীসকল আহিব পাৰে তাৰ কাৰণে আমি প্ৰচেষ্টা লৈছিলো আৰু যি তেনেদৰে ইয়াত গোট খাইছে। মই নিশ্চয় নান্দনিক পৰিৱেশ মই পুনৰ যদি সম্ভৱ হয় পুনৰ পৰিৱেশ দেখুৱাইছো। এনেদৰেই কিন্তু 24 ফেব্ৰুৱাৰী তাৰিখে ঝুমুৰ নৃত্যই বিশ্ব ৰেকৰ্ড কৰিবলৈ ধৰিছে। আজি যিহেতু চাবুৱাৰ বেটমেলা খেলপথাৰত আজি চাবুৱা সমষ্টিত বাছনি প্ৰক্ৰিয়া চলি আছে। মোৰ এতিয়া আছে মাষ্টাৰ ট্ৰেইনাৰ। কি ক'ব কেনেকুৱা যিহেতু এটা কথা উল্লেখ কৰিব লাগিব চাবুৱাৰ পৰা সৰ্বাধিক শিল্পী যাব বুলি গম পাইছো। কি ক'ব? ডিব্ৰুগড়ৰ 6টা বিধানসভা সমষ্টি আছে, তাৰে চাবুৱা লাহোৱাল বিধানসভা সমষ্টি আৰু ইয়াত আমাৰ টাৰ্গেট আছে প্ৰায় 446 য'ত প্ৰায় নাচনী 375 থাকিব আৰু বাকী আমাৰ ইনষ্ট্ৰুমেণ্ট থাকিব ঢোল মাদল তাল বাঁহী এইখিনি থাকিব। আমি ইয়াত 4 দিন কৰ্মশালা হ'ব, তেওঁলোকৰ প্ৰশিক্ষণ হ'ব আৰু ইয়াত 375 আপোনাৰ নাচনী তেওঁলোকক আমি চিলেকশ্যন কৰি আমাৰ জেনেৰেল প্ৰগ্ৰামসমূহ ডিব্ৰুগড় আমি তেওঁলোকক লৈ যাম আৰু বিশেষভাৱে এই অনুষ্ঠানটো আমাৰ গুৱাহাটী সৰু-সজাই ফিল্ডত অহা 24 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব আৰু দেশৰ মহামহিম সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকিব আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছো কাৰণে যে অসমৰ বৃহৎ জনগোষ্ঠী চাহ জনগোষ্ঠীৰ লোক সংস্কৃতি আৰু লোকনৃত্য আজি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব বিচাৰিছে। কাৰণ অসমৰ সংস্কৃতিৰ আজি বিহুৰ পিছত আজি জনগোষ্ঠীটোৰ ঝুমুৰ নৃত্যৰ যিধৰণে সন্মান জনাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ লৈছে এই পদক্ষেপ আমি শলাগ জনাইছো আৰু চাবুৱাত আমি আমাৰ যিসকল চাবুৱাৰ লাহোৱাল বিধান সমষ্টি আমাৰ যিবিলাক প্ৰাথমিক থাকিব
আমি নিশ্চিতভাৱে ইতিমধ্যে আমি গম পাইছো যে আমাৰ পাৰফৰ্মেঞ্চ অতি সুন্দৰভাৱে তেওঁলোকে নিজৰ নৃত্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব আৰু সমগ্ৰ অসমৰ পৰা হাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ পৰা আমি আটাইতকৈ বেছি আমি পাৰ্টিচিপেট আমি অহা 24 ফেব্ৰুৱাৰী তাৰিখে ডিব্ৰুগড়ত অংশগ্ৰহণ কৰাম। হয়, নিশ্চয়কৈ মই পুনৰ পৰিৱেশ দেখুৱাইছো এনেদৰে হাবুৱাৰ যি বেট মেলা খেলপথাৰ সেই খেলপথাৰত অহা 24 ফেব্ৰুৱাৰীৰ কাৰণে প্ৰস্তুতি চলাই আছে। আজি যিহেতু বাছনি প্ৰক্ৰিয়া আনুষ্ঠানিকভাৱে বাছনি প্ৰক্ৰিয়া চলি আছে আৰু বিধানসভাৰ প্ৰস্তুতি যিহেতু হাবুৱা সমষ্টিৰ পৰা সৰ্বাধিক ধুনীয়া এই হাবুৱা লাহোৱাল তাৰ বাবে এনেদৰে বেট মেলা যি খেলপথাৰ এই খেলপথাৰত বাছনি প্ৰক্ৰিয়া পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।